ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে সকলো কথা গম পাইছে। মই যিহেতুকে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছো আৰু মই দিল্লীতো কৈছো আৰু গুৱাহাটীতো কৈছো এই কথাখিনি যে মই বিশ্বনাথ সমষ্টিত যোৱাৰ পাছত যিসকল ব্যক্তিয়ে মই নিজেও লগ পাওঁ বা মোক লগ কৰিবলৈ যিসকল ব্যক্তি আহে তেওঁলোকৰ লগত কথা বতৰা পাতি পেলাই আমাৰ সিদ্ধান্তবোৰ ৰাইজক জনাম। গতিকে বহু ব্যক্তি আমাৰ সিদ্ধান্তৰ কথা চলি আছে, এতিয়ালৈকে আমি কি কৰিম গোটেই কথাখিনি আমাৰ শেষ হোৱাকে নাই সিদ্ধান্তসমূহ। কিন্তু আজি প্ৰায় বহু ব্যক্তি আহিল, বহুত ব্যক্তি গৈছে আৰু আহি আছে। প্ৰায় 100 মান কৰ্মীয়ে আজি কংগ্ৰেছ দল পদত্যাগ কৰিছে। এই দাদা ব্লকৰ উপসভাপতি, বাইদেউ আছে মণ্ডলৰ সভানেত্ৰী বাইদেউ আবৈ মণ্ডলৰ, তেওঁ মহিলাৰ, আৰু বিভিন্ন বুথ মণ্ডলৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে। সকলোৱে আজি কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু সকলোৰে বিশেষকৈ এটা কথা কৈছে, বিভিন্ন ক্ষোভটো আছে সেইটো পিছৰ কথা, কিন্তু সকলোৱে আপোনালোকে নিশ্চয় ইয়াত থাকোতে শুনা পাইছে যে পাকিস্তানৰ লগত কোনো কম্প্ৰমাইজ নকৰে। কংগ্ৰেছ দলটোক কোনোবাই বেয়া পাই পেলাই কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈছে কথাটো নহয়। কংগ্ৰেছ দলৰ যিজনে নেতৃত্ব দি আছে গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁৰ পাকিস্তান লিংকৰ যিখিনি কথা, এই কথাখিনি ক্লিয়াৰ তেওঁ কৰিব পৰা নাই। তেখেতৰ ৱাইফে কিয় ল' ভিজিবিলিটি ল' ৰিস্ক কলে আৰু তেওঁ কিয় ভিজা ষ্টেম্পিং নোহোৱাকে, ভিজাৰ কোনো ইনফৰমেশ্যন নোহোৱাকে পাকিস্তানৰ তেওঁ ৰাৱলপিণ্ডি গ'ত, য'ত ISR হেডকোৱাৰ্টাৰ, এইখিনি কথাক লৈ পেলাই আজি কংগ্ৰেছ দলৰ পৰা এই সকলো ব্যক্তিয়ে আজি পদত্যাগ কৰিছে। কিন্তু পাকিস্তানৰ লগত আমি কোনো কম্প্ৰমাইজ নকৰো, কনফাৰ্ম। নেতৃত্ব দিয়া এজন ব্যক্তি গৌৰৱ গগৈ, কিন্তু তেওঁৰ সন্তানৰ এতিয়াও ভাৰতীয় নাগৰিকত্ব এতিয়ালৈকে লোৱা নাই। কনষ্টিটিউচনে নাগৰিকত্ব নললেও কোনো কথা নাই, কনষ্টিটিউচনে আমাক এলাও কৰে, কিন্তু আমাৰ মেণ্টেলিটিয়ে আমাক সেইটো এলাও কৰিব নালাগে। কংগ্ৰেছৰ সোনিয়া গান্ধী ডাঙৰীয়া ইটালী, কিন্তু তেওঁ এতিয়া ভাৰতীয়, তেওঁ চিটিজেনশ্বিপ চেঞ্জ কৰিছে। এইটো আমাৰ মৰেল ৰেছপঞ্চিবিলিটি। আজি যদি মই এইখন প্ৰেছ কনফাৰেন্সত এটা গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি পেলাই আপোনালোকৰ ওচৰত যদি মই বাইটটো দিওঁ, মোকতো মানা কোনেও কৰিব নোৱাৰে, কনষ্টিটিউচনেতো মানা কৰা নাই আপুনি গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি পেলাই বাইট দিব নোৱাৰিব। কিন্তু মোৰ মৰেল ৰেছপঞ্চিবিলিটি, মই মানুহৰ ওচৰত মই লাগে ফটা কাপোৰ এযোৰে হওক সেইটো পিন্ধি হলেও মই আপোনালোকৰ ওচৰত দিম, যিটো আমাৰ সভ্যতা নহয় জানো। তেওঁ সেইখিনি সভ্যতা নাজানে। এতিয়া মই কি ক'ম, আপোনালোকৰ মনত এইখিনি প্ৰশ্ন আহিছে, মইতো আপোনালোকক সুধিবলৈ কোৱা নাই, এইটো প্ৰশ্ন মোক সুধিব, আপোনালোকৰ মনতে আহিছে। পৰৱৰ্তী পৰিকল্পনাৰ কথা আমাৰ চলি আছে। সকলো ব্যক্তিয়ে মোক কৈছে কিছু কথা, সেইখিনি এতিয়া মই ৰাজহুৱা নকৰো, কাৰণ আজি আমাৰ 1% মানুহে আজি আহিছে। মই কালিৰ পৰা ৰাতিৰ পৰা আমি ঘূৰি আছো, দিনে ৰাতিয়ে ঘূৰি আছো, আজিও ঘূৰিম, কাইলৈও ঘূৰিম। খুব সোনকালে এটা সিদ্ধান্ত ল'ম, যি সিদ্ধান্তই বিশ্বনাথ জিলা আৰু অসম সকলো কাৰণে যাতে আমি কাম কৰিব পাৰো, সেই কথা আপোনালোকৰ ওচৰত জনাম।